আশ্ৰয় যে কৰি ইহলোকে পাবহীন বুলি নাম ধৰি শৰাইখন একবাৰ দেখুৱাই দিম অন্তকালে লাভ কৰিল অন্ত পৰম পদ ও গীতাৰ পাঠত হয় সদা নিৰাপদ আমি মানুহবিলাকে কি বিচাৰে নিৰাপদ নিৰাপদ শব্দটো যাতে কোনো বিপদ বিঘিনি নাহে সেইকাৰণে কৈছে ঘৰ লাগে নিৰাপদ পৰিয়াল লাগে নিৰাপদ আকৌ ছোৱালী যদি নিৰাপদ জেগাত বিয়া দিয়ে যাতে ল'ৰাটো ভাল হয় হয় নহয় ল'ৰাটো যদি বৰ শান্তশিষ্ট হয় তেতিয়াহ'লে ছোৱালীজনী ভাল হয় নহ'লে যদি কিবা উল্টা পুল্টা হয় চব উল্টা পুল্টা হৈ যায় সেইকাৰণে নিৰাপদ তাৰমানে গীতাই হৈছে আমাৰ জীৱনৰ মূল বস্তু হৈছে নিৰাপদ হ'ল গীতা কাম ৰাম গীতা পঢ়ি যদি মাহাত্মা পদে নপঢ়য় ও গীতা বাধতাৰ মাত বিকাশ এই মহাত্মা হলিতে গীতা ও পঢ়িবাৰে বাৰ অত্যন্ত দুৰ্লভ গতি লাভ কৰে ন এই ভূতে বোলে গীতাৰ মাহাত্মা সনাতন গীতাৰ পাছত কৰে যে অধ্যয়ন পূৰ্বে যুক্ত ফল যত লাভ হয় তাৰ জানিবা নিশ্চিত বুলি অবচন হে কৃষ্ণকান্ত নিজে বোলে অনুবাদ কৰি গীতা অধ্যয়ন কৰি বোলা হৰি হৰি ৰাম ৰাম কৃষ্ণ ৰাম হৰি রাম রাম হরি রাম কৃষ্ণ হরি রাম নম নম নারায়ণ প্রসন্ন হরি করিও কমায়া আপোনাৰ মহিমা আপুনি বেশত কৰি জীৱকে প্ৰিয় পৰিত্ৰাণ ৰাম জীৱকে প্ৰিয় পৰিত্ৰাণ একবাৰ সকলোৱে বুলিবি জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ